তেওঁক দেখাইছিলে এটা পাথৰৰ মূৰ্তি। মই চাম কঁঠালজোপাৰ তলতে আছোঁ, কষ্ট পাই আছোঁ, তোমালোকে মোক উঠাই ৰাখা আৰু তোমাৰ সতি সন্ততি নাই, সন্ততিৰ ল'ৰা ছোৱালী হ'ব। এজন দুৰ্গা মা আৰু কাষতে মনসা দেৱী, ইফালে শিৱ পাৰ্বতী আছে। চাকৰি নাইকিয়া চাকৰি পাইছে, সন্তান নাইকিয়া সন্তান পাইছে, বেমাৰৰ কাৰণে আৰোগ্য কামনা কৰি আৰোগ্য হৈছে। নামটো কেনেকৈ উৎপত্তি হ'ল? মুৰ্গাৰে এটা মানে কুমাৰী কালৰ এটা নাম আৰু ৰূপ আৰু এটা পদুমণি। এই জেগাটো মানে পদুমণি অঞ্চল, সেইকাৰণে পদুমণি অঞ্চলৰ নামৰ অনুসৰি দুৰ্গা নামটো। হাবুঙৰ পৰা আহিলোঁ, আহি এতিয়া খিলামৰালৈকে যাম। হাবুং গ'লোঁ, হাবুঙৰ পৰা আহিলোঁ কিছু দূৰ ল'ৰা এটাৰ লগত বাইকত। আমি গৈ আছোঁ এতিয়া পদুমণি আইথান। আমি খিলামৰাত ৰৈছিলোঁ আহি, আৰু হাবুঙৰ পৰা খিলামৰাৰ পৰা আৰু এতিয়া গৈ আছোঁ দাদা এজনৰ লগত আমি পদুমণি আইথানলৈকে। দাদাই ধুনীয়াকৈ মাজুলীৰ পৰা আহিছে গাড়ী লৈ, তাৰপিছত এতিয়া গাড়ীত গৈ আছোঁ ধুনীয়াকৈ, খুব ধুনীয়া ৰাস্তা এটা দি। ফাইনেলি আহি পালোঁ পদুমণি আইথান আৰু আহিলোঁ একদম খিলামৰাৰ পৰা। এইখন গাড়ীতে আহিলোঁ, চাওক এইখন গাড়ীতে আহিলোঁ ধুনীয়াকৈ আহিলোঁ এতিয়া পদুমণি আইথান। আহিয়ে দেখিলোঁ ধুনীয়াকৈ ৰাস্তা সিটো পাৰো আছে। আপোনালোকে ৰাস্তা সিটো পাৰৰ পৰা কিবা কিবি গোসাঁই সঁজুলি লাগে ল'ব পাৰিব, আৰু এইটো পাৰো আছে, এইটো পৰা আইতা আছে, বৰমা আছে, এওঁলোকৰ পৰা ল'ব পাৰিব। এইটো ৰাস্তাৰে চিধা যাব পাৰে লখিমপুৰলৈকে, আৰু এই যোনফালে আহিলোঁ সিফালে আহিলে চিধা মাজুলী এইটো ৰাস্তাৰে। আৰু এতিয়া যাম পদুমণি আইথানৰ ভিতৰলৈকে। আৰু বহুত বছৰৰ পৰা আহিম বুলি ভাবিছিলোঁ পদুমণি আইথান, কিন্তু ফাইনেলি আজি আহিছোঁ। এতিয়া ভিতৰত যাম, দেখোন আপোনালোকে গোটেইখিনি চাব, আৰু খুব এটা ইণ্টাৰেষ্টিং ব্লগ হ'বলৈ গৈ আছে। আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নকৰে। ফল ফুল ধূপ চাকি যি লাগে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। চাওক এইখনেই হ'ল আচৰিত বিখ্যাত অসমৰ বৃহৎ শ্ৰী শ্ৰী পদুমণি আইথান। চাওক, আৰু এইটো ৰাস্তা আছে সন্মুখতে, আৰু লখিমপুৰৰ পৰা 15 কিলোমিটাৰ দূৰত হ'ব, লখিমপুৰ টাউনৰ পৰা ষ্টেচনৰ পৰা অলমষ্ট। তো এয়া ৰাখিব ৰাস্তাৰ ওচৰতে শ্ৰী শ্ৰী পদুমণি আইথান। আৰু এয়া হ'ল পদুমণি আইথান মন্দিৰ নামঘৰ। চাওক, আহিয়ে গোটেই খুঁটাবিলাকত দেখিব ৰঙা ফিটা বান্ধাই আছে। সকলোৰে মনৰ আশা, সকলোৰে মনৰ সপোন ভাবি এই ফিটাবিলাক বান্ধিছে পদুমণি আইথানত। আৰু প্ৰথম মন্দিৰৰ ভিতৰলৈকে যাওঁ, এতিয়া যাওঁ ওপৰলৈকে। আৰু ক'ৰ পৰা আহিছে আপোনালোক? লীলাবাৰীৰ পৰা আহিছে। লক্ষীমাৰ মূৰ্তি, এইটো সৰস্বতী মা। আৰু পুখুৰীটোত কি কি আছে? এটা মাছ কাছ, এইটো এটা বৃহৎ পুখুৰী, বহুত ডাঙৰ এটা পুখুৰী। চাওক, ইয়াতে মাছ কাছ চব আছে। মই আছোঁ এতিয়া পদুমণি আইথান। পদুমণি আইথানৰ বিষয়ে অলপমান জানিম আমাৰ মুখ্য পুৰোহিত খুৰাজনৰ পৰা। আৰু পদুমণি আইথানখন 1951 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে। হয়, ডিম্বেশ্বৰ দাস বুলি এজন মানুহে সপোনত তেওঁক দেখাইছিলে এটা পাথৰৰ মূৰ্তি। মই চাম কঁঠালজোপাৰ তলতে আছোঁ, কষ্ট পাই আছোঁ, তোমালোকে মোক উঠাই ৰাখা আৰু তোমাৰ সতি সন্ততি নাই, সন্ততিৰ ল'ৰা ছোৱালী হ'ব। এনেকৈ কোৱাত তেওঁ আহি পেলাই মূৰ্তিভাগ উঠাই প্ৰথম অৱস্থাত মানে এখন খেৰৰ চালি বনাই তাতে ৰাখিছিলে। এতিয়া কোন কোন আছে ইয়াত? এতিয়া এই পদুমণি মা মানে দুৰ্গা মা আছে, মাজৰজন দুৰ্গা মা, আৰু কাষতে মনসা দেৱী, ইফালে শিৱ পাৰ্বতী আছে। যথেষ্ট ভিৰ হয়, ফল পাইছে ৰাইজে, যথেষ্ট ফলপ্ৰসূ হৈছে। মই এতিয়া যিমান চনৰ পৰা আছোঁ, মই জনাত মানে 100 70 ভাগৰ মানুহে মনৰ কামনা পূৰা হয়। চাকৰি নাইকিয়া চাকৰি পাইছে, সন্তান নাইকিয়া সন্তান পাইছে, বেমাৰৰ কাৰণে আৰোগ্য কামনা কৰি আৰোগ্য হৈছে, পৰীক্ষাৰ কাৰণে কামনা কৰি পৰীক্ষাটো উত্তীৰ্ণ হৈছে। আৰু দেওবাৰ দিনা যথেষ্ট ভিৰ হয়, যথেষ্ট ৰাইজৰ সমাগম হয়। আমাৰ সেইদিনা পূজাৰীসকলে মানে নিয়ন্ত্ৰণ কৰিবলৈ আমি নোৱাৰা হৈ যাওঁগৈ, এনেকুৱা ভিৰ হয়। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে নহয়, আৰু অসমৰ ভিতৰতে এখন জাগৃত স্থান বুলি আৰু পদুমণি আইথানখন বিখ্যাত বুলি আৰু সকলোৰে মুখে মুখে শুনি আছোঁ। আৰু নামটো কেনেকৈ উৎপত্তি হ'ল? মুৰ্গাৰে এটা মানে কুমাৰী কালৰ এটা নাম আৰু ৰূপ আৰু এটা পদুমণি। এই জেগাটো মানে পদুমণি অঞ্চল, সেইকাৰণে পদুমণি অঞ্চলৰ নামৰ অনুসৰি দুৰ্গা নামটো হৈছে। ইয়াতে কোনটো উৎসৱ ভালদৰে পালন কৰা হয়? ইয়াত আমাৰ দুৰ্গা পূজা কৰা হয়, আৰু 4 ছেপ্টেম্বৰৰ দিনা এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰা হৈছিলে। গতিকে প্ৰতি বছৰে 4 ছেপ্টেম্বৰৰ দিনা বিৰাট উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে ৰাতিলৈ ভাওনা হয়, দিনত বিভিন্ন ৰকমৰ দিহানাম, আইনাম, দেৱী নাম এইখিনি হয়, ৰাইজক খুওৱা বোৱা হয়, ৰাতিলৈ ভাওনা সভা পাতি সেইদিনা আমাৰ প্ৰতি বছৰে দুদিনীয়াকৈ হওক এদিনীয়া হওক কাৰ্যসূচীৰে আমাৰ এইটো মানে জন্মদিন হিচাপে পালন কৰা হয়। আৰু বলি পূজা হয় নেকি ইয়াতে? বলি পূজা আমাৰ ছাইডত ঘৰ আছে, ইয়াতে আমি উচৰ্গা কৰি মানে পঠিয়াই দিওঁ, তেওঁলোকে নিজে তাতে বলি বিধান কৰি
খোৱা বোৱা কৰি যায়, কিছুমানে এৰি যায় আৰু হাঁহ পাৰ ছাগলী চব। পদুমৈনম সৃষ্টি তিথি বিনাশিনীং শক্তি ভূতে সনাতনীম গুণাশ্রয়ে গুণময়ী নারায়ণী নমঃস্তুতে সর্বমঙ্গল মাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণে তম্বকে গৌরী নারায়ণী নমঃস্তুতে শরণাগত দীনার্থ পরিত্রাণ পরায়ণী সর্বে সাথী হরে দেবী নারায়ণী নমঃস্তুতে দুর্গাং শিবাং শান্তিকরিণীং ব্রহ্মাণীং ব্রহ্মণ প্রিয়াম সর্বলোকপনে 300 সরা শিবাম মঙ্গলং শিবানং শুদ্ধাং নিষ্কলং পরমঙ্গলাম বিশ্বেশ্বরী বিশ্বমাতা সন্দিকাং পনমাই মহম ঈশান মাতরং দেবী ঈশ্বরীং ঈশ্বর প্রিয়াম পনতুষ্মি সদা দুর্গা সংসার নবতারিণী গণেশ জননী মাতা বিশ্বরূপাস জাহ্নবী গঙ্গা কালীশ কাশীশ ভৈৰৱী ভুৱনেশ্বৰী। ধূপ বন্তি জ্বলোৱা গৃহ আৰু পদুমণি আইথানৰ লগতে লাগি আছে এইটো হ'ল শ্ৰী শ্ৰী শিৱ মন্দিৰ আৰু বাবা সদায় মুকলি জেগাতে থাকে আৰু গছডালৰ তলতে আছে শিৱ বাবা। আৰু ইফালে এটা আছে বৃহৎ পুখুৰী, এইটোত মাছ কাছ চব আছে এইটো পুখুৰীত আৰু গছৰ তলত এইটো ধুনীয়া শিৱলিং এটা আছে। মাখিনি কিমান ভাল লাগিছে, গোটেই ঘৰটোৱে শিৱ বাবাৰ গোটেই ফটো আৰু লগতে এইটো শিৱলিং জয় ভোলেনাথ জয় শিৱ শংকৰ নমঃ শিৱায়। ইফালে আছে বলিহাল শিৱ মন্দিৰটোৰ পৰা আহিয়ে, এইবিলাকতো আপোনালোকে ধুনীয়াকৈ বনাই মেলি খাব পাৰে। চাৰিওফালে চাওক বলিহাল, ইয়াতে মানুহবিলাকে বলি দিয়ে। চাওক এই ঘৰবিলাক দেখিছে নহয়, ইয়াতে মানে আপোনালোকে য'ত বলি দিলে ছাগলী হওক হাঁহ হওক আৰু সেইবিলাক বলি দি আৰু ইয়াতে ধুনীয়া খানা খোৱাৰ কাৰণে ব্যৱস্থা আছে, ধুনীয়া আৰু গোটেইখিনি সুবিধা আছে। আৰু বৰষুণ দিলে প্ৰব্লেম নাই, মানে ইয়াতে খাব পাৰিব, ইয়াতে পানীৰ সুবিধা ইয়াত দেখিছে। হাঁহৰ খানা ধুনীয়াকৈ চলি আছে। এইফালে আছে এটা ধুনীয়াকৈ বিবাহ ভৱন, আপোনালোকে বিয়া বা যিকোনো অনুষ্ঠান এটা আয়োজন কৰিব পাৰে। যোনটো নামঘৰ আছে, নামঘৰটোৰ পূৰা ওপৰত ধুনীয়াকৈ সকলো ভগৱানবিলাকৰ মূৰ্তিবিলাক বনোৱা আছে। এটা ধুনীয়া পানীৰ ব্যৱস্থা আছে। পদুমণি আইথানৰ সন্মুখতো এখন ধুনীয়া পাৰ্ক আছে, ইয়াতে বাচ্চা আহিলে ধুনীয়াকৈ খেলিব বা ধুনীয়াকৈ অলপ ফুৰিব। পদুমণি আইথানলৈকে আহিলোঁ আৰু আহি বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকৰ যদি অহা নাই তেতিয়াহ'লে আহিব পৰা পদুমণি আইথান। এইটো ভিডিঅ' সেইটা মই নেক্সট ভিডিঅ'ত আকৌ লগ পাম। লাভ ইউ অলৱেজ।